গাইজ কেনেকুৱা আছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে বহুত বঢ়িয়া আছে তো ফিলহাল আজি আমাৰ ঘৰখন একদম হোমটোৰ বঢ়িয়াকৈ আপোনালোকক দিম তো চাই যাওক ফাৰ্ষ্টতেতো আমাৰ হৈ ৰান্ধা বুলি কয় যোনটো এনেকুৱা আছে ডিজাইন আৰু ইয়াত অহাৰ লগে লগে এইটো ড্ৰয়িং হল ৰুম যিহেতু এনেকুৱা আছে আমাৰ দেখিব পৰা গৈছে আৰু ইয়াত ওচৰতে কাষতে ৰুম আছে এটা গেষ্ট ৰুম যিহেতু ইয়াত আলহী চালহী আহিলে ইয়াত থাকিব বঢ়িয়াকৈ ব্যৱস্থা কৰা হ'ব আৰু এইফালে আছে আমাৰ কৰিডৰ আৰু চিলিঙৰ ডিজাইন যিহেতু এনেকুৱা দিয়া গৈছে আৰু এইফালে আমাৰ চিষ্টাৰৰ ৰুম যিহেতু এইটো পূৰা 14/12 পূৰা আছে ৰুমটো আপোনালোকে কেনেকুৱা আছে সবিশেষ একদম কমেণ্ট কৰি বঢ়িয়াকৈ আপোনালোকে আমাক জনাব আৰু এইফালে আহি গৈছে বঢ়িয়াকৈ এইটো মোৰ ৰুম পাৰ্চনেল যিহেতু এইফালে চাব পাৰিছে কেনেকুৱা আছে এভৰিথিং এইফালে ফাৰ্নিচাৰ ইণ্টেৰিয়াৰ কাম চব সকলোবোৰ ভৰোৱা আছে খালি ইয়াত অলপ গাড়ীটো লগোৱা বাকী আছে যিহেতু আপোনালোক আৰু দেখাম আহি দেখক মোৰ লগত সেইফালে অলপ মানে এইটো চোৱা কিন্তু মোৰ ভাইটিৰ ৰুম হয় যিহেতু এনেকুৱা ইয়াত ইণ্টেৰিয়াৰ কাম হোৱা নাই যিহেতু পইচাৰ অলপ প্ৰব্লেম হৈ আছে তো লাহে লাহেকৈ চব কৰি আছোঁ আৰু এইফালে অলপ আহিলে আমাৰ এইটো আমাৰ দাদাৰ ৰুম যিহেতু এইটো আধা হৈ আছে যিহেতু এতিয়া ক্লিয়াৰ হ'বলৈ অলপ বাকী আছে পইচা প্ৰব্লেম হৈ আছে অলপ যিহেতু সেইকাৰণে যদি আপোনালোকেও এনেকুৱা যদি কাম কৰাব আছে তো আপোনালোকে বঢ়িয়াকৈ মোক কণ্টেক্ট কৰিব এভৰিথিং ইলেক্ট্ৰিচিয়ান পৰা একদম ফল চিলিং আৰু যিহেতু ইণ্টেৰিয়াৰ কাম সকলোবোৰ আপোনালোকক মই কৰি দিব পাৰিম মোক কণ্টেক্ট কৰিব সকলোবোৰ মই একদম বঢ়িয়াকৈ কৰি দিম আপোনালোকে মই কণ্টেক্ট নম্বৰৰ পৰা দি দিম আপোনালোকে যিহেতু তাত মোক একদম ফোন কৰি পিনে বঢ়িয়াকৈ যিবিলাক কথা আছে সুধিব পাৰিবা থেংক ইউ নমস্কাৰ বাই বাই